Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ ইংলিছৰ যিখন নতুন টেক্সট বুক আছিলে ৰেইনবো 1 এই টেক্সট বুকখনৰ লেসন নম্বৰ 1 আফটাৰনুন অন এ হিল এই লেসনটোৰ মই তোমালোক অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকা প্ৰথমতে চোৱা ইয়াত কি দিয়া আছে লেসন 1 লেসন মানে কি পাঠ নম্বৰ 1 এক নম্বৰ পাঠটোৰ নাম কি দিয়া আছে তোমালোকে চোৱাচোন আফটাৰনুন অন এ হিল আফটাৰনুন অন এ হিল এইটো হৈছে এটা প্ৰকৃতি বিষয়ক কবিতা আফটাৰনুন অন এ হিল মানে কি পাহাৰত আবেলি ঠিক আছে এইটো হৈছে এটা প্ৰকৃতি বিষয়ক কবিতাটো পঢ়াৰ আগতে ইয়াত কি লিখা আছে আমি চাওঁহা ইয়াতে লিখা আছিল লুক এট দা পিকচাৰ্স তোমালোকে এই চিত্ৰবিলাক চোৱাচোন তোমালোকৰ কিতাপখন উলিয়াই লোৱা এই বিভিন্ন ধৰণৰ বহুকেইটা চিত্ৰ ইয়াতে দি থোৱা আছে এই চিত্ৰকেইটা তোমালোকক ধুনীয়াকে চাব দিছে চিত্ৰকেইটা চোৱাৰ পিছত কি কৈছে চোৱা which one have you seen in real life তোমালোক প্ৰশ্ন কৰিছে যে এই চিত্ৰকেইটাৰ ভিতৰত কোন কেইটা চিত্ৰ তোমালোকে স্বচক্ষে অৰ্থাৎ নিজৰ চকুৰে তোমালোকে দেখিবলৈ পাইছা নিজৰ চকুৰে দেখা মানে এইটো বুজা নাই তোমালোকে টিভিত দেখা পাইছা বা মোবাইলত তোমালোকে ইউটিউবত দেখা পাইছা সেইটো বুজোৱা নাই ঠিক আছে তাৰ পিছত কি কৈছে চোৱা তাৰ পিছত কৈছে যে put a tick in the circles একেটা ভিতৰত যিকেইটা তোমালোকে নিজৰ চকুৰে দেখিবলৈ পাইছা সেই দেখিবলৈ পোৱা কিন্তু কাখত চোৱাচোন ইয়াতে তোমালোকে ভালদৰে চোৱা ইয়াতে তোমালোকে চোৱা ইয়াতে খালি ঠাই দি থোৱা আছে চোৱা ইয়াতে তোমালোক কি কৰিব দিছে যিকেইটা দেখিবলৈ পাইছা ইয়াতে টিক মাৰ্ক দিবলৈ দিছে এতিয়া প্ৰথমতে তোমালোকে চোৱাচোন এইটো চিত্ৰ ভালদৰে মন কৰা এইটো কিহৰ চিত্ৰ ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে তোমালোকে চোৱা এ সি সি মানে কি সি মানে হৈছে এখন সাগৰ তোমালোকে দেখিছা জানো তোমালোকে যদি দেখা নাই ইয়াত কোনো ধৰণৰ চিন দিব নালাগে আৰু যদি তোমালোকে দেখিছা সাগৰ তেনেহলে ইয়াতে শুদ্ধ চিন তোমালোকে দিব লাগিব ঠিক আছে টিক মাৰ্ক দিব লাগিব ঠিক একে ধৰণে এই চিত্ৰটো এবাৰ চোৱাচোন এইটো চিত্ৰৰ কিহৰ চিত্ৰ চোৱা ইয়াত লিখি দি থোৱা আছে এ হিল মানে কি এখন পাহাৰ নিশ্চয় তোমালোকে দেখিবলৈ পাইছা এটা যিসকল ছাত্ৰ ছাত্ৰীয়ে পাহাৰ দেখিছা তোমালোকে ইয়াতে এনেকুৱা ধৰণে টিক মাৰ্ক দি লোৱা এতিয়া নেক্সট চিত্ৰটো তোমালোকে চোৱা এইটো চিত্ৰ এইটো কিহৰ চিত্ৰ এ ডেজাৰ্ট মানে কি ডেজাৰ্ট মানে হৈছে মৰুভূমি তো মৰুভূমি তোমালোকে দেখিছা জানো যদি তোমালোকে দেখিছা ইয়াতে তোমালোকে এইখিনিত তোমালোকে টিক মাৰ্ক দিব লাগিব আৰু যদি দেখা নাই তোমালোকে টিক মাৰ্ক দিব নালাগে এতিয়া তোমালোকে এইটো চিত্ৰ চোৱা এ ৰিভাৰ মানে কি নদী তোমালোকে দেখিছা নিশ্চয় সকলে দেখিবলৈ পাইছা যদি দেখিছা এই যিটো সাৰ্কল কৰা আছে ইয়াতে তোমালোকে এনেকুৱা ধৰণে শুদ্ধ চিন দিব লাগিব এতিয়া নেক্সট চিত্ৰটো তোমালোকে চোৱা এইটো চিত্ৰ ইয়াত কি লিখা আছে চোৱা এ ক্লাউড মানে কি ক্লাউড মানে হৈছে ডাৱৰ তোমালোকে নিশ্চয় দেখিছা গতিকে ইয়াতে কি কৰিব লাগিব ইয়াতে এনেকুৱা ধৰণে টিক মাৰ্ক দিব লাগিব নেক্সট তোমালোকে চোৱা এ ক্লিফ লিখা আছে ক্লিফ মানে কি হয় ক্লিফ হৈছে সাগৰৰ পাৰৰ ওখ শিলৰ গৰা যিটো সাধাৰণতে এই মহাসাগৰৰ পাৰত থাকে এইখিনিৰ কথা বুজোৱা হৈছে ঠিক আছে যিটো সাধাৰণতে মহাসাগৰৰ পাৰত থাকে তাৰ তলত কি লিখা আছে তোমালোকে চোৱাচোন এইখিনিত নেক্সট তোমালোকে চোৱা এইখিনিত কি লিখা আছে ইয়াতে লিখা আছে নাও টক এবাউট ইয়োৰ এক্সপিৰিয়েন্স উইথ ইয়োৰ পাৰ্টনাৰ এতিয়া এই ওপৰত যিমান কেইটা তোমালোকে ছবি দেখিবলৈ পালা এই ছবিকেইটাৰ কোনকেইটা তোমালোকে দেখিবলৈ পাইছা বা তোমালোকৰ অভিজ্ঞতা কেনেকুৱা ইয়াৰ বিষয়ে তোমাৰ বন্ধুৰ লগত বা পাৰ্টনাৰৰ লগত তোমালোকক কৰিব দিছে আলোচনা তোমালোকক কৰিবলৈ গৈছে নেক্সট তোমালোকে এইখিনি চোৱা লেটছ ৰিচাইট এ পয়েম এবাউট দ্য পয়েটছ ভিজিট টু এ হিল ইন দ্য আফটাৰনুন কি কৈছে লেটছ ৰিচাইট মানে কি আবৃত্তি কৰা ৰিচাইট মানে হৈছে আবৃত্তি কৰা আৰু পয়েম মানে হৈছে কবিতা এবাউট দ্য পয়েটছ ভিজিট পয়েট মানে হৈছে কবি পয়েটছ ভিজিট টু এ হিল ইন দ্য আফটাৰনুন ইয়াতে কি কৈছে যে কবিয়ে আবেলি সময়ত পাহাৰত উঠি লৈ তেওঁ কল্পনা কৰি এই কবিতাটো লিখিছে অথবা তেওঁ পাহাৰৰ ওপৰত অংশত থিয় হৈ লৈ তেওঁ যি দেখিছে যি অনুভৱ কৰিছে সেইখিনি আমাক এই কবিতাটোৰ জৰিয়তে আমাক ইয়াতে ব্যক্ত কৰিছে
কবিতাটো যেতিয়া আমি পঢ়িম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা এতিয়া তোমালোকে চোৱা এই কবিতাটোৰ নাম কি আফটাৰনুন অন এ হিল আফটাৰনুন অন এ হিল মানে কি পাহাৰত আবেলি প্ৰথমতে মই তোমালোকক প্ৰথম স্ট্যান্জা আছে এটো তোমালোকক পঢ়ি দিছো চোৱা I will be the gladdest thing under the sun I will touch 100 flowers and not pick one I will look at cliffs and clouds with quiet eyes watch the wind blow down the grass and the grass rise and when lights begin to show up from the town I will mark which must be mine and then start down এই যেটো কবিতা আছে এই কবিতাটোৰ কবিজনৰ নাম হৈছে এডনা সেইন্ট ভিনসেন্ট মিলে ইয়াত চোৱা এসটি লিখি থোৱা আছে এসটি মানে চোৱা ইয়াতে ধুনিয়াকৈ দি থোৱা আছে এইখিনি তোমালোকে চোৱা এসটি মানে হৈছে এসটি ইজ ৰিড এজ সেইন্ট ঠিক আছে কবিজনৰ নাম কি এডনা সেইন্ট ভিনসেন্ট মিলে কবিতাটো মই তোমালোক অসমীয়াত বুজাই দিয়াৰ আগতে এই কবিতাটোৰ যিবিলাক ওয়াৰ্ড মিনিং এইখিনি মই তোমালোকক কৈ দিছো এ সি মানে হৈছে এখন সাগৰ নেক্সট ওয়া এ হিল মানে হৈছে এখন পাহাৰ নেক্সট ওয়া এ ডেজাৰ্ট মানে হৈছে মৰুভূমি নেক্সট ওয়া এ ৰিভাৰ মানে হৈছে নদী ক্লাউড ক্লাউড মানে হৈছে ডাৱৰ গ্লেডেষ্ট মানে হৈছে আটাইতকৈ সুখী গ্লেড মানে হৈছে আনন্দ বা সুখ সান মানে হৈছে সূৰ্য আন্ডাৰ মানে হৈছে তলত ফ্লাৱাৰ মানে হৈছে ফুল 100 মানে হৈছে 100 টাচ মানে হৈছে স্পৰ্শ 1 মানে হৈছে এক লুক মানে হৈছে চোৱা কোৱাইট মানে হৈছে নীৰৱ বা শান্ত আই মানে হৈছে চকু উইণ্ড মানে হৈছে বতাহ গ্ৰাছ মানে হৈছে ঘাঁহ হোৱেন মানে হৈছে বাক্যলৈ বেলেগ অৰ্থ বুজায় কেতিয়া বা যেতিয়া বিগিন মানে হৈছে আৰম্ভ কৰা টাউন মানে হৈছে চহৰ মাইন মানে হৈছে মোৰ মাৰ্ক মানে হৈছে চিন বা দাগ ষ্টাৰ্ট মানে হৈছে আৰম্ভ ডাউন মানে হৈছে তললৈ আশা কৰিছো তোমালোকে শব্দৰ অৰ্থখিনি বুজি পালা এইখিনি তোমালোকে লিখি লবা এতিয়া মই তোমালোকক এই যেটো কবিতা আছে কবিতাটোৰ অসমীয়াখিনি মই তোমালোকক কৈ দিছো বা অলপমান বুজাই দিবলৈ চেষ্টা কৰিছো এটা তোমালোকে চোৱা আফটাৰনুন অন এ হিল মানে হৈছে পাহাৰত আবেলি I will be the gladdest thing under the sun অৰ্থাৎ গ্লেডেষ্ট মানে কি আছিল আটাইতকৈ সুখী আৰু গ্লেড মানে হৈছে আনন্দ বা সুখ সান মানে হৈছে সূৰ্য আৰু আন্ডাৰ মানে হৈছে তলত অৰ্থাৎ এই সূৰ্যৰ তলৰ মই আটাইতকৈ সুখী মানুহজন হম I will touch 100 flowers and not pick one কি কৈছে I will touch 100 flowers and not pick one ইয়াতে থকা is the flower মানে কি flower মানে হৈছে ফুল তাৰ পিছত 100 মানে হৈছে 100 টাচ মানে হৈছে স্পৰ্শ আৰু 1 মানে হৈছে এক অৰ্থাৎ কবিয়ে কি কৈছে I will be the gladdest thing under the sun মই এই সূৰ্যৰ তলৰ মই আটাইতকৈ সুখী মানুহজন হম I will touch 100 flowers and not pick one আৰু মই শ ফুল বা বহুতো ফুল মই চুব পাৰিম বা চুই চাম কিন্তু এপাহো ফুল মই নিচিঙো অৰ্থাৎ এইখিনিত কবিয়ে ক'ব বিচাৰিছে যে এই প্ৰকৃতিৰ সৌন্দৰ্যতা পাহাৰত থকা ফুলবোৰৰ যি সৌন্দৰ্যতা
সেইবোৰ কবিয়ে উপভোগ কৰিব কিন্তু তেওঁ সেই সৌন্দৰ্যতা কেতিয়াও অনিষ্ট নকৰে অৰ্থাৎ তেওঁ ফুল এপাহো তেওঁ নিচিঙে নেক্সট ওৱান I will look at cliffs and clouds with quiet eyes watch the wind blow down the grass and the grass rise ইয়াতে থকা এই যেটো লুক শব্দ আছে লুক মানে হৈছে সোৱা quiet মানে হৈছে নীৰৱ বা শান্ত আই মানে হৈছে চকু watch মানে হৈছে সোৱা বা দেখা wind মানে হৈছে বতাহ আৰু grass মানে হৈছে ঘাঁহ মই তোমালোকক আগতেও কলো যে কবি আবেলি সময়ত ক'ত আছিল পাহাৰৰ ওপৰৰ অংশত কবিয়ে থিয় হৈ আছিল পাহাৰৰ মানে নিশ্চয় পাহাৰ দেখিছা সেই পাহাৰৰ ওপৰৰ অংশত কবিয়ে কি কৰিছিল থিয় হৈ আছিলে কবিয়ে কি কৈছে I will look at cliffs and clouds মই এই যিবোৰ ক্লিপস আছে বা যিবোৰ ক্লাউডস আছে সেইবোৰ এতিয়া মই চাম বা দেখিবলৈ পাম ক্লিপস মানে কি আছিল ক্লিপ মানে কি আছিল যে সাগৰৰ পাৰৰ ওখ শিলৰ গৰা যেটো সাধাৰণতে সাগৰ মহাসাগৰৰ পাৰত থাকে তো কবিয়ে কি কৈছে I will look at cliffs and clouds কবিয়ে এই ক্লিপস আৰু ক্লাউড মানে আছে ডাৱৰবোৰ এতিয়া তেওঁ চাব বা দেখিব with quiet eyes নিস্তব্ধ বা শান্ত চকুৰে তেওঁ সেই বস্তুবোৰ চাব কাৰণ তাত কোনো চিঞৰ বাখৰ নাই বা তাত কোনো হুলস্থুল নাই কাৰণ কবি আছিলে পাহাৰৰ ওপৰৰ অংশত watch the wind blow down the grass and the grass rise আৰু তেওঁ কি দেখিব বা দেখিছে যে বতাহৰ ফলত কি হোৱা দেখিবলৈ পাইছে ওখ যিবোৰ ঘাঁহ আছে সেই ঘাঁহবোৰ হালি যোৱা তেওঁ দেখিবলৈ পাইছে আৰু সেই ঘাঁহবোৰ হালি যোৱা যিটো দৃশ্য সেই দৃশ্যটো তেওঁ উপভোগ কৰিছে সাধাৰণতে চাবাচোন যেতিয়া জোৰেৰে বতাহ বলে তেতিয়া কি হয় যিবিলাক ঘাঁহবোৰ আছে সেইবোৰ কি হয় দু খাই যায় বা সেইবোৰ কি হয় হালি যায় সেই যিটো দৃশ্য আছে সেই দৃশ্যটো তেওঁ উপভোগ কৰিছিল নেক্সট এনজাটো তোমালোকে চোৱা and when lights begin to show up from the town I will mark which must be mine and then start down ইয়াতে থকা and and মানে হৈছে আৰু ঠিক আছে লাইট মানে হৈছে পোহৰ begin মানে কি begin মানে হৈছে আৰম্ভ আৰু টাউন মানে হৈছে চহৰ টাউন মানে কি টাউন মানে হৈছে চহৰ তাৰ পিছত তোমালোকে চোৱা ইয়াতে থকা মাৰ্ক মানে হৈছে মাৰ্ক কৰা মানে হৈছে চিন দিয়া বা দাগ দিয়া মাইন মানে হৈছে মোৰ এন্ড মানে হৈছে আৰু দেন স্টাৰ্ট মানে হৈছে আৰম্ভ আৰু ডাউন মানে হৈছে তললৈ গতিকে ইয়াতে কি কোৱা হৈছে and when the lights begin to show up from the town কবি যেটো পাহাৰৰ ওপৰত আছিল যেতিয়া ৰাতি হৈছিল বা আন্ধাৰ যেতিয়া হ'বলৈ ধৰিছিল তেতিয়া চহৰৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে লাইট জ্বলিছিল ফলত কি হৈছিল পোহৰ পৰিছিল I will mark which must be mine অৰ্থাৎ আৰু সেই যে লাইটবোৰৰ মাজত কোনটো লাইট তেওঁৰ হয় অৰ্থাৎ কবিয়ে পাহাৰৰ ওপৰৰ পৰা তেওঁৰ যেটো ঘৰ আছিল সেই ঘৰৰ লাইটটো লৈ তেওঁ মন কৰিছিল and then start down আৰু তাৰ পিছত কবিয়ে কি কৰিছিল পাহাৰৰ যেটো ওপৰত আছিল তাৰ পৰা তললৈ নামি আহিছিল এই যেটো কবিতা আছিল এই কবিতাটোৰ কবিজনৰ নাম কি এডনা সেইন্ট ভিনসেন্ট মিলে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি এই এবাউট দা পোয়েট অৰ্থাৎ কবিজনৰ বিষয়ে অৰ্থাৎ এডনা সেইন্ট ভিনসেন্ট মিলেৰ বিষয়ে কিছু কথা আমাক ইয়াত দি থোৱা আছে সেইখিনি আমি পঢ়ো আহা ইয়াতে কি দিছে চোৱা এডনা সেইন্ট ভিনসেন্ট মিলে ইজ এন আমেৰিকান পোয়েট এণ্ড ড্ৰামাটিষ্ট এডনা সেইন্ট ভিনসেন্ট মিলে তেওঁ কোন আছিলে তেওঁ এগৰাকী আমেৰিকান কবি আৰু নাট্যকাৰ আছিল এটা ড্ৰামাটিষ্ট এই যেটো শব্দ আছে ড্ৰামাটিষ্ট শব্দটোৰ অৰ্থ হৈছে নাট্যকাৰ যিয়ে নাটক লিখে তেওঁক ড্ৰামাটিষ্ট বুলি কোৱা হয় গতিকে এডনা সেইন্ট ভিনসেন্ট মিলে তেওঁ কি আছিলে
তেওঁ এগৰাকী আমেৰিকান কবি আৰু নাট্যকাৰ আছিল নেক্সট চোৱা she was born on February 22 1892 at Rockland in US তেওঁৰ অৰ্থাৎ কথা কোৱা হৈছে এডনা চেইন ভিনচেন্ট মিলাৰ কথা কোৱা হৈছে তেওঁৰ বা তেখেতৰ জন্ম ক'ত হৈছিল তেওঁৰ জন্ম হৈছিল 1892 চনৰ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখৰ দিনা ইউএছ বুলি যেটো কৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ ৰকলেণ্ড মিন নামৰ ঠাইখিনিত তেওঁৰ জন্ম হৈছিল she won the prestigious Pulitzer Prize for the poetry আৰু তেওঁ কবিতাৰ বাবে সন্মানীয় পুৰস্কাৰ পুলিটজাৰ বঁটা তেওঁ লাভ কৰিছিল she died on October 19 1950 তেখেতৰ মৃত্যু কেতিয়া হৈছিল 1950 চনৰ 19 অক্টোবৰ তাৰিখে তেখেতৰ মৃত্যু হৈছিল her notable works include a few fics from theist ballad of her harp weaver etc আৰু তেওঁৰ কেইখনমান উল্লেখযোগ্য ৰচনাৱলীৰ আমাক ইয়াতে নাম দি থোৱা আছে a few fics from theist ballad of harp weaver আদিবোৰ ঠিক আছে এতিয়া আশা কৰিছো তোমালোকে এইখিনি বুজি পালা তাৰ পিছত ইয়াতে কি দিছে চোৱা let's learn the meaning of few words from the poem এই পয়েমটোৰ পৰা কেইটামান আমি নজনা শব্দৰ অৰ্থ ইয়াতে দি থোৱা আছে প্ৰথম শব্দটো তোমালোকে চোৱা কি দিছে গ্লেডেষ্ট প্ৰথম শব্দটো কি দিছে গ্লেডেষ্ট দিছে গ্লেডেষ্ট মানে কি হৈছে গ্লেডেষ্ট মানে হৈছে হ্যাপিয়েষ্ট মানে আটাইতকৈ সুখী নেক্সট টু চোৱা ক্লিপস মানে কি high areas of rock with a very steep side often at the edge of the sea or ocean এতিকে মই তোমালোক আগতেই কলো ক্লিফ মানে কি আছিল ক্লিফ হৈছিল সাগৰ মহাসাগৰৰ ওখ শিলৰ পাৰত থকা ওখ শিলৰ গৰা যেটো সাধাৰণতে সাগৰ মহাসাগৰৰ পাৰত দেখিবলৈ পোৱা যায় নেক্সট চোৱা মাৰ্ক কৰা মানে কি মাৰ্ক কৰা মানে হৈছে টু শো দা পজিশন অফ সামথিং যেনে চোৱা ইয়াতে মই এই যেটো পয়েমটো মই কি কৰিছো ইয়াতে শো কৰিবৰ কাৰণে ইয়াতে কি কৰিছো মই মাৰ্ক কৰিছো ঠিক আছে ইয়াতে মই মাৰ্ক কৰিছো যেনে চোৱা এনেকুৱা ধৰণে মই মাৰ্ক কৰি দিছো এটা মাৰ্ক কৰা বুজায় ঠিক আছে তাৰ পিছত আমি এই প্ৰশ্নকেইটা পাম এই প্ৰশ্নকেইটাৰ উত্তৰ আমি মোবাইল এপত আপলোড কৰি দিম বা তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা ইয়াত তোমালোকে এই কুৱেশ্যন আনসাৰখিনি তোমালোকে পাবা যে সকল ছাত্ৰ-ছাত্ৰীয়ে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছা কমেন্ট সেকশনত জনাবলে একেবাৰে নাপাহৰি